মানুহে মৰা নিচিনাকৈ দমকলটো মাৰি আছে আৰু আৰু পানী ওলাইছে দমকলটোৰ পৰা আপুনি দেখিছেনে দেখি আছো মই সকলোবোৰ দেখি আছো কিন্তু দমকলটো ওচৰত দেখো কোনো মানুহে নাই তেনেহলে দমকলটো কোনে মাৰি আছে দমকলটো ঐ তই ৰাতি শুনিছিলিনে এই দমকলটো কোনোবাই পানী মাৰি আছিলে আৰু ইমান ৰাতিনো কোনে পানী মাৰিব মোৰ যে ইমানে ভয় লাগিছিলে নহয় শুনিছিলো আমিও শুনিছিলো গোটেই ৰাতিটো আমি সাৰ পাই আছো অলপো হোৱা নাই আৰু ইমানে ভয় লাগিছে নহয় আমাৰ মানুহজনে আকৌ বাহিৰত ওলাই গৈ চাবলৈকে বিচাৰিছিল মইহে মানা কৰি ভিতৰতে ৰাখিলো নহলে ঠিকনা নাই ইমান ৰাতি ইমান পানী কাৰ দৰকাৰ হৈছিল মানুহে ইমান ৰাতি আহি দমকল কেতিয়াও নামাৰে এয়া নিশ্চয় ভূতৰে কাম হয় ভূত আহি ৰাতি দমকল মাৰি থাকে এইয়া দেখিছানে আজিও দমকলটো মাৰিছে ইমান ৰাতি আহি দমকলটো মাৰি থাকিব নহয় আমাৰ ইমান দিনৰ পৰা যে টোপনি ক্ষতি হৈ আছে এইটো কথা নাজানে চাগে কোনে ইমান ৰাতি আহি দমকলটো মাৰি থাকে আজি মই এহেকা দিমেই তেতিয়াহে দ্বিতীয়বাৰ সি কেতিয়াও ইমান ৰাতি দমকল নামাৰিব আৰু নাযাব আপুনি কতো নাযাব যোৱাকালি ৰাতিও কোনেনো ইমান দমকল মাৰিছে চাবলৈ মই ওলাইছিলো কিন্তু তুমিহে মোক বাধা দিলা আজি মই যামেই আৰু চামেই কোনে ইমান ৰাতিখন দমকল মাৰি থাকে সদায় যে মোৰ টোপনি ক্ষতি হয় সেইটো কথা নাজানে নেকি মই আপোনাৰ ভৰিতে ধৰিছো আপুনি বাহিৰলৈ ওলাই নাযাব এয়া মানুহৰ কাম নহয় এয়া ভূতৰ কাম সদায় ৰাতি ভূতজনী আহি টিউবেল মাৰি থাকে আপুনি বাহিৰলৈ নাযাব মালতী ঘৰত আছনে এইফালে অলপমান ওলাই আছোন চম্পা তইহে ক কিবা কাম আছিলে নেকি ঐ মালতী জাননে ঘৰত পানী অলপো নাই খাব কাৰণে আৰু আমি সকলোৱে সেই দমকলটোৰ পৰাই পানী খাওঁ কিন্তু মোৰ সেই দমকলটোলৈ অকলে অকলে যাবলৈ বৰ ভয় লাগিছে বলচোন তইও বল মোৰ লগত হয় নেকি ৰবি আমাৰো পানী আনিবলগীয়া আছে মই যাম বুলি ভাবিছিলো তই আহিলি যদি ভালেই হ'ল বল আমি দুয়ো একেলগতে যাওঁ চম্পা মই তোক কৈছিলো নহয় ভূতৰ কথা সদায় ৰাতি ভূতৰে এই দমকলটো মাৰি থাকে এয়া চা ইয়াত তেজ পৰি আছে নিশ্চয় ভূতে চাগে ৰাতি কিবা জীৱ জন্তু খাইছিলে তই ঠিকেই কৈছ সদায় ৰাতি ইয়ালৈ মানুহ কেতিয়াও নাহে ইয়ালৈ ৰাতি ভূতে আহে চাগে জাননে মালতী যোৱাকালি গোটেই ৰাতি নুশুলো মানুহজনৰ ভৰিতে ধৰি থাকিলো মানুহজনে বাৰে বাহিৰলৈ ওলাই হো কৈ থাকে কোনেনো দমকলটো মাৰে এহেকা দিব কাৰণে ওলাই হো কৈ আছিলে কিন্তু মই ভৰিত ধৰি ৰখাই থলো তাৰ পৰা আহিব নোৱাৰিলে যদি অহা হলে মোৰ মানুহজনকো খাই পেলালেহেঁতেন আপোনালোক দুয়োৰে কি হ'ল দমকলৰ ওচৰতে মন মাৰি ৰখি আছে যে এয়া চোৱা ইয়াত তেজ পৰি আছে সদায় ৰাতি 12টা বজাত এই দমকলটো এগৰাকী ভূতনী আহি মাৰি থাকে আমি নিজ চকুৰে দেখিছো ইয়ালৈ সদায় ভূতনী এগৰাকী আহি থাকে মই এখন গাঁৱলৈ নতুনকৈ বিয়া হৈ আহিছো কাৰণে আপোনালোকে মোৰ লগত ধেমালি কৰিছে মই গম পালো আপোনালোকে যে মিছা কথা কৈছে নাই কোৱা আমি তোমাক একো মিছা কথা কোৱা নাই আমি যি কৈছো সেয়া সঁচা এই ৰাতি হলে এই দমকলটো এগৰাকী ভূতনী আহি মাৰি থাকে সঁচা কথা আপোনালোক গাঁৱত থাকে কাৰণে একো কথাই ভালকে নাজানে এতিয়া হৈছে বিজ্ঞানৰ যুগত ভূত প্ৰেত নামৰ একো বস্তুৱে নাথাকে ৰাতি হলে যে দমকলটো মাৰে সেয়া নিশ্চয় মানুহৰে কাম গাঁৱৰ বাকীকে ভয় খুৱাবৰ কাৰণে এনেকুৱা কৰে চাগে আমি তোমাৰ কথা একো বিশ্বাস নকৰো কাৰণ আমাৰ গাঁৱৰ সকলো মানুহ 8টা বজাতে খাই বৈ শুই থাকে যদি সকলো মানুহ শুইয়ে থাকে তেনেহলে ৰাতি 12টা বজাতনো কোনে দমকল মাৰি থাকে তুমিয়ে কোৱাচোন এয়া নিশ্চয় ভূতৰে কাম মানুহৰ কাম নহয় জানেনে গাঁৱত যে ভূত ওলাইছে বুলি সকলো মানুহে ভয়তে কঁপি আছে বাহিৰলৈ ওলাবলৈকে ভয় কৰে ৰাতি বোৱাৰী তাকেহে গাঁৱত বোলে ভূত ওলাইছে ৰাতি হলে ভূতে বোলে টিউবেল মাৰি পানী খায় মোৰ যে বৰ ভয় লাগে এই ভূতবোৰনো কিয় জানো ওলাই থাকে মাজে মাজে এতিয়ালৈকে 3জন মানুহক বোলে মাৰিলে ভূতজনীয়ে তুমিও বাহিৰলৈ বৰ ওলাই নাথাকিবা দেই মা আপোনালোকে আজি দিনতো ভূত প্ৰেত এইবোৰ আছে বুলি বিশ্বাস কৰেনে এইবোৰ বুলি একো বস্তুৱে নাথাকে মানুহে আপোনালোকক ভয় খুৱাইছে বোৱাৰী এখন চহৰ নহয় এখন হৈছে গাঁও আৰু আজি দিনতো গাঁৱত ভূত ওলাই তুমি তেনেকে নকবা আমাৰ গাঁৱত সঁচাকে ভূত ওলাইছে আপোনালোক সকলোৱে ভয় কৰি থাকে কাৰণে সেই দুষ্ট মানুহজন কিন্তু শক্তিশালী হৈ গৈ আছে আপোনালোকক আৰু ভয় খুৱাব আজিৰ পৰা আপোনালোকে ভয় নাখাব আজি মই সেই দুষ্ট মানুহজনক হাতে লুতে ধৰা পেলামেই বোৱাৰী তুমি বাহিৰলৈ নাযাবা দেই বাহিৰলৈ নাযাবা মা মোৰ একো নহয় মই এতিয়া যাম আৰু সেই দুষ্ট মানুহজনক হাতে লুতে ধৰা পেলাম আৰু গোটেই ৰাইজ মই গোটাই মেলি সেই মানুহজনক মই দেখুৱাই দিম ঐ তই কোন হয় আৰু ক'ৰ
পানী যদি ইমানে তোৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে দিনতে কিয় গোটা নথ ৰাতি আহি আহি যে দমকল মাৰি থাক বাকী মানুহবোৰে তোৰ ভূত বুলি ভয় খাই আছে কিয় মানুহক এনেকে ভয় খুৱাই আছ কোন হয় তই ঐ মই তোকে কৈ আছো তই কাণেৰে কথা নুশুন নেকি দুষ্ট মহিলা তই আহি গলি তই মোৰ আজি বহুত ভাল লাগিব আজি মাইকী মানুহ আৰু আৰু মাত খাৰ দেখোন মতা মানুহৰ নিচিনা সঁচাকে ভূত নেকি মই ভূত হয় বহুত দিন মানুহৰ মাংস খাবলৈ পোৱাই নাছিলো দমকল মাৰি মাৰি মানুহক মই ইমান মাতিছিলো কিন্তু মানুহ এজন বা দুজনহে আহে মোৰ ওচৰলৈ কিন্তু ভয়ত পলাই গুচি যায়গৈ মই খাবলৈ পোৱা নাছিলো আৰু আজি ভাগ্য ভাল তই মোৰ ওচৰলৈ আহিছ মই কাৰোৰে কথা বিশ্বাস কৰা নাছিলো কিন্তু সঁচাকে যে ভূত থাকে পৃথিৱীত মই আজিহে বিশ্বাস কৰিছো বোৱাৰীজনীক মই ইমানকে বুজাইছিলো বাহিৰলৈ নাযাবা বুলি কিন্তু তাই এটা কথাই নুশুনিলে ভূত নাই বুলি কৈছিলে কিন্তু তাইকো এতিয়া ভূতে খাই পেলালে এতিয়া মই তাইৰ মাক বাপেকক কি কম কি বুলি বুজাম মই তাইৰ মাক বাপেকক তাইক যে ভূতে খালে মই 10 বছৰ ধৰি তন্ত্ৰ মন্ত্ৰ শিকিছিলো আৰু এই অভিজ্ঞতাৰ পৰা এটা কথা ক'ব বিচাৰিছো যে এই জকিনীজনী সহজতে গাঁও এৰি যোৱা বিধৰ নহয় এটা সময়ত তন্ত্ৰ মন্ত্ৰ শিকি মই ভাল কৰিছিলো নে বেয়া কৰিছিলো সেইখিনি আপোনালোকে বিচাৰ কৰিব এতিয়া যিহেতু মই এখন গাঁওবুঢ়া সেইকাৰণে আপোনালোকক ৰক্ষা কৰাৰ দায়িত্ব মোৰ হয় এইজনী জকিনীয়ে সদায় গৰু ছাগলী হাঁহ কুকুৰা খায়েই নাখালে থাকিব নোৱাৰে যদি জীৱ জন্তুক খাবলৈ নাপায় তেতিয়াহ'লে মানুহক খাবৰ কাৰণে সদায় ৰাতি দমকল মাৰি মাৰি মানুহক মাতিবলৈ চেষ্টা কৰে তেনেকে এজন দুজন মানুহ তেনেকে ফচি যায় আৰু মৃত্যু হৈ যায় সেইকাৰণে আমি সকলো সতৰ্ক হৈ থাকিব লাগিব ৰাতি হলে আমাৰ ঘৰৰ গৰু ছাগলীবোৰকো বাহিৰলৈ উলিয়াই দিব নালাগিব লগতে আমি মানুহবোৰো ওলাই যাব নালাগিব বাহিৰলৈ আৰু মই জনামতে এই জখিনীজনী যদি এদিন ভালকে মানুহৰ মাংস বা জীৱ জন্তু খাবলৈ নাপায় তেতিয়াহ'লে নিজে মৰি থাকে সেইকাৰণে মই সকলোকে কৈছো আৰু বাকী মানুহকো তোমালোকে জনাই দিবা যে এসপ্তাহ দিন ধৰি মানুহ লগতে গৰু ছাগলী জীৱ জন্তুবোৰো বাহিৰত উলিয়াই দিব নালাগে বুলি কোনেও ভোক লাগিছে মোক খাদ্য লাগে নহলে মই এতিয়াই মৰি থাকিম মোক খাদ্য লাগে জীৱ জন্তু মানুহ যিকোনো এটা হলেই হ'ব মোৰ ভোক লাগিছে ঐ ভূতনীজনী দেখিবলৈ একেবাৰে আমাৰ নিচিনা কেৱল মাতটোহে মতাৰ নিচিনা এতিয়াৰ পৰা আৰু চিন্তা নাই ৰাতি যিমান দেৰি হলেও আমি দমকলৰ পৰা পানী উলিয়াব পাৰিম এতিয়া আমাৰ আৰু ভূতলৈ চিন্তা নাই যিহেতু ভূতজনী আমাক এৰি গুচি গ'ল বহুত দূৰ